নমস্কাৰ জেআৰজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো মাল্টি ডাইমেনশনেল পভাৰ্টি ইনডেক্স। মাল্টি ডাইমেনশনেল পভাৰ্টি ইনডেক্স অৰ্থাৎ দৰিদ্ৰতাৰ সূচক। দৰিদ্ৰতাৰ সূচক যদি আমি বিভিন্ন ধৰণৰ আয়তন লৈ পেলাই আমি আলোচনা কৰোঁ বা তাক পৰিমাপ কৰোঁ তেতিয়া হেতু কি বুলি কয় মাল্টি ডাইমেনশনেল পভাৰ্টি ইনডেক্স বুলি কয়। অৰ্থাৎ ইয়াত কি হ'ল ডাইমেনশন বহুত থাকিব মানে আগতে আমাৰ বিশেষভাৱে ভাৰতবৰ্ষতে হওক বা বিভিন্ন দেশৰ যিবিলাক বিশেষভাৱে উন্নয়নশীল দেশ তোমালোকে এই কথাটো মনত ৰাখিবা যে যিবিলাক ডেভেলপিং কাণ্ট্ৰিতহে আচলতে কি হয় পভাৰ্টি ইনডেক্সটো উলিওৱা হয়। গতিকে বিশ্বৰ প্ৰায় 109খন মান ডেভেলপিং কাণ্ট্ৰিয়ে কি কৰে এই মাল্টি ডাইমেনশনেল পভাৰ্টি ইনডেক্স উলিয়ায়। এতিয়া মাল্টি ডাইমেনশনেল পভাৰ্টি ইনডেক্স কোনে প্ৰথমতে এই গোটেই বিষয়বস্তুটো মানে কোনে উলিয়ায় যে দেশবিলাকৰ ভিতৰত যিটো আমাৰ MPI উলিয়াব লাগে MPI কোনে উলিয়ায় আমি সেইটো চাওঁ যে মাল্টি ডাইমেনশনেল পভাৰ্টি ইনডেক্স ৱাজ লঞ্চ বাই দ্য UNDP আমি সকলোৱে জানো যে ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰামছ এণ্ড OPHI হ'ল অক্সফৰ্ড পভাৰ্টি হিউমেন ডেভেলপমেণ্ট ইনিচিয়েটিভ। গতিকে এই দুয়োটা সংস্থাৰ জৰিয়তে মানে সহযোগত কি কৰা হয় MPI নিৰ্ণয় কৰা হয়। এতিয়া এটা কথা সদায় আমি মনত ৰাখিম যে UNDPটো আমাৰ মনত থাকিবই যিহেতু এইটো আমি আগতেও পাইছোঁ কিন্তু OPHI টো মনত আমাৰ ৰাখোঁতে অলপ অসুবিধা হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা কথা চাবা O মিনছ অক্সফৰ্ড P মিনছ হ'ল কি পভাৰ্টি এণ্ড H মিন হ'ল হিউমেন ডেভেলপমেণ্ট গোটেই বস্তু থাকিব। আইটো কিন্তু ইনডেক্স নহয় আইটো হ'ল ইনিচিয়েটিভ। অ'কে গতিকে এই দুয়োটা সংস্থাৰ জৰিয়তে কি কৰা হয় এই MPI নিৰ্ণয় কৰা হয়। এতিয়া MPI নিৰ্ণয় কৰিবলৈ যাওঁতে ইয়াত কিছুমান ডাইমেনশ্যন আছে আৰু কি হৈছে ইণ্ডিকেটৰ্ছ আছে। এতিয়া ডাইমেনশ্যনবিলাক হ'ল 3টা ডাইমেনশ্যন আছে আৰু ইণ্ডিকেটৰ্ছ আছে 10টা। গতিকে সেইকেইটা কি আমি চিনাকি হৈ লওঁ। এতিয়া প্ৰথম আমি চাওঁ ডাইমেনশ্যন এণ্ড ইণ্ডিকেটৰ্ছ। ডাইমেনশ্যনখিনি হ'ল কি হেল্থ এডুকেশ্যন এণ্ড লিভিং ষ্টেণ্ডাৰ্ড। অৰ্থাৎ অৰ্থনীতি এখনৰ কি হৈছে হেল্থ মানে স্বাস্থ্যখণ্ড কেনেকুৱা দেশখনৰ জনসাধাৰণৰ স্বাস্থ্য কেনেকুৱা সেই সম্পৰ্কে ইয়াত কি কৰা হ'ব চোৱা হ'ব পভাৰ্টি উলিয়াওঁতে পভাৰ্টি ইনডেক্স উলিয়াওঁতে। নেক্সট আহিলে এডুকেশ্যন ছাইডত কেনেকুৱা এডুকেশ্যন মানে কোৱালিটি এডুকেশ্যন আছেনে নাই স্কুলিং কেনেকুৱা এটচেট্ৰা কথাখিনি আমি আলোচনা কৰিম। নেক্সট আহিলে ষ্টেণ্ডাৰ্ড অফ লিভিং মানে জীৱন ধাৰণৰ মানদণ্ড। এই তিনিওটাৰ ওপৰত বেছ কৰি কি কৰা হয় মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইনডেক্স নিৰ্ণয় কৰা হয়। কি ক'লোঁ আমি হেল্থ এডুকেশ্যন এণ্ড ষ্টেণ্ডাৰ্ড অফ লিভিং। অ'কে এতিয়া হেল্থত কি চোৱা হয় আমি সেইটো চাওঁ। হেল্থত চাই নিউট্ৰিশ্যন এণ্ড চাইল্ড মৰ্টেলিটি মানে পুষ্টিকৰ আহাৰ কোনে কিমান খাবলৈ পাইছে পুষ্টিকৰ আহাৰৰ ক্ষেত্ৰত নিউট্ৰিশ্যনক গুৰুত্ব দিয়ে আৰু চাইল্ড মৰ্টেলিটি অৰ্থাৎ শিশুৰ মৃত্যুৰ হাৰটো কেনেকুৱা হয় সেইটোৰ ওপৰতো ইয়াত গুৰুত্ব দিয়ে। গতিকে এই দুইটা বস্তু চাই কি পভাৰ্টি ইনডেক্স উলিয়াওঁতে এতিয়া নিউট্ৰিশ্যন আৰু চাইল্ড মৰ্টেলিটি এই দুটা বিষয়ত মানে যিটো আমাৰ হেল্থ ছেক্টৰটোত ইয়াত ৱেটেজটো কিমান আহে 1.1/6 ৱেটেজ লয়। এইটো আমি ৱেটেজত চাম তাৰমানে কিমান শতাংশ ইয়াৰ পৰা আহে মানে 1/6 ৱেটেজ। নেক্সট আহিলে এডুকেশ্যনত কি চাই আমি চাওঁ যে ইয়েৰ্ছ অফ স্কুলিং আৰু স্কুল এটেণ্ডেঞ্চ সেই দুটা বস্তুক ইয়াত কি কৰা হয় গুৰুত্ব দিয়া হয়। অৰ্থাৎ পভাৰ্টি ইনডেক্সটো উলিয়াবলৈ যাওঁতে কি হয় দেশখনৰ ইয়েৰ্ছ অফ স্কুলিং কিমান মানে বয়সটো কিমান স্কুলৰ বয়স কিমান বয়সত ছাত্ৰ ছাত্ৰী বা শিশুসকল স্কুললৈ গৈছে সেইটো চোৱা হয় আৰু শিশু ল'ৰা ছোৱালীবিলাক কিমান দিন স্কুলত আছে তেওঁলোক। নেক্সট আহিলে স্কুল এটেণ্ডেঞ্চ স্কুলত তেওঁলোকৰ উপস্থিতিৰ সংখ্যাটো কেনেকুৱা। অৰ্থাৎ কি হয় দুখীয়া মানুহবিলাকে সাধাৰণতে কি হয় স্কুললৈ ল'ৰা ছোৱালী কম পঠায় তেওঁলোকৰ শিক্ষাগত অৰ্হতা কম থাকে। গতিকে তেনেধৰণৰ শিশুবিলাকে কি হৈছে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ স্কুলিং যিটো এটেণ্ডেঞ্চ যিটো সেইটো খুব কম হয়। গতিকে সেই ক্ষেত্ৰত কি হয় ইয়াত চোৱা হয় পভাৰ্টি ইনডেক্স উলিয়াওঁতে ইয়াতো ৱেটেজ কিমান থাকিব 1/6। নেক্সট আহিলে লিভিং ষ্টেণ্ডাৰ্ড অৰ্থাৎ জীৱন নিৰ্বাহৰ যিটো মানদণ্ডটো কেনেকুৱা সেইটো চোৱা হয়। লিভিং ষ্টেণ্ডাৰ্ডত কি আহিব চাওঁ ইণ্ডিকেটৰ্ছখিনি কি তাৰমানে লিভিং ষ্টেণ্ডাৰ্ডটো চোৱা হ'ব ঠিকেই। লিভিং ষ্টেণ্ডাৰ্ড চাবলৈ কি ইণ্ডিকেটৰ্ছৰ পৰা পৰিমাপ কৰিব মেজাৰ্ছটো ক'ৰ পৰা কৰিব। প্ৰথম আহিব কুকিং অইল মানে যিটো আমি খোৱাত যিটো খাদ্যৰ বাবে যিটো তেল ব্যৱহাৰ কৰোঁ সেই তেলটোৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তেল ব্যৱহাৰ কৰিছে সেইটো। নেক্সট আহিলে চেনিটেশ্যন মানে শৌচাগাৰৰ ব্যৱস্থা আছেনে নাই পকা নে কেঁচা এটচেট্ৰা। নেক্সট আহিলে ড্ৰিংকিং ৱাটাৰৰ ক্ষেত্ৰত মানে যিখিনি পানী খাওঁ আমি পানীখিনি বিশুদ্ধ হয়নে নহয় দেশখনৰ সৰহ সংখ্যক জনসাধাৰণে কেনেকুৱা ধৰণৰ পানী ব্যৱহাৰ কৰিছে সেইটো আহিব।
নেক্সট আহিব ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুতৰ তেওঁলোকৰ ব্যৱস্থা আছে নে নাই, কিমান মানুহৰ বিদ্যুতৰ ব্যৱস্থা আছে এটচেট্ৰা। নেক্সট আহিব হাউচিং মানে ঘৰ দুৱাৰ কেনেকুৱা হয় সেইটো চাব। নেক্সট এছেটছ মানে মানুহবিলাকৰ সা সম্পদ কেনেকুৱা হয়, কিমান আছে, কিমান পৰিমাণৰ সা সম্পত্তি আছে, সেইখিনি কি কৰা হ'ব ইয়াত ইণ্ডিকেটৰ্ছ হিচাপে লোৱা হ'ব। মানে ষ্টেণ্ডাৰ্ড অফ লিভিং চাবলৈ যাওঁতে কি হ'ব 6টা ইণ্ডিকেটৰ্ছ থাকিব। গতিকে এঘৰ মানুহত যদি আমি চেঞ্চাছৰ সময়তে চাওঁ, এইবোৰ বিশেষকৈ চেঞ্চাছৰ সময়তে ওলাই যায়, এঘৰ মানুহত চেঞ্চাছ কৰিবলৈ গৈ পেলাই এই কথাখিনিও সোধা হয়, তেতিয়া কি হয় পভাৰ্টি ইণ্ডেক্স উলিওৱাত সহজ হয়। গতিকে এইখিনি কথাও আহিব যদি এইখিনিত কি হয় ভাল হয় মানে 1/3 এতিয়া ইয়াত এই গোটেইখিনিত কি হৈছে পভাৰ্টি ইণ্ডেক্স মেজাৰমেণ্ট কৰোঁতে ইয়াত কিমান পইণ্ট আহিব 1/3 ৱেইটেজ ইয়াত দিয়া হ'ব। ঠিক আছে, গতিকে আমি কি দেখিলোঁ যে দেশ এখনৰ যদি দৰিদ্ৰতাৰ পৰিমাপ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কি কি ইণ্ডিকেটৰ ব্যৱহাৰ কৰিব লাগিব। প্ৰথমতে আমি ডাইমেনশ্যনখিনি পালোঁ, অৰ্থাৎ ডাইমেনশ্যনখিনি হ'ল হেল্থ, এডুকেশ্যন, লিভিং ষ্টেণ্ডাৰ্ড। সেই হেল্থৰ কথা চাওঁতে কি চাব তাৰমানে সেইটোত আমাৰ সেইকেইটাক ইণ্ডিকেটৰ্ছ বুলি কৈছে, অৰ্থাৎ নিউট্ৰিশ্যন চাব, চাইল্ড মৰ্টেলিটি চাব। তাৰপিছতে এডুকেশ্যনত চাব ইয়েৰ অফ স্কুলিং, নেক্সট স্কুল এটেণ্ডেঞ্চ চাব। নেক্সট লিভিং ষ্টেণ্ডাৰ্ড চাবলৈ যাওঁতে কি চাব কুকিং অইল চাব, মানে তেওঁলোকে কেনেকুৱা ধৰণৰ তেল খাইছে। নেক্সট আহিলে চেনিটেশ্যন আছেনে নাই, ড্ৰিংকিং ৱাটাৰ, ইলেক্ট্ৰিচিটি, হাউচিং, এছেট, এইকেইটাক গুৰুত্ব দি পেলাই কি কৰিব বিষয়বস্তুটো ইয়াত মানে অধ্যয়ন কৰা হ'ব, মানে অনুসন্ধান কৰিবলৈ যাওঁতে আমি সেইকেইটা কৰিব লাগিব। ঠিক আছে, গতিকে এনেকৈ কি হয় MPI-টো উলিয়ায়, মাল্টি ডাইমেনশ্যনেল যিটো পভাৰ্টি ইণ্ডেক্স, এই ইণ্ডিকেটৰ্ছ কেইটাৰ যোগফল কৰি পেলাই কি হয় এইটো উলিয়ায়। এতিয়া এইটো যদি 33%ৰ কি হৈছে ওপৰত হয় তেতিয়াহ'লে কি হয় ইয়াৰ অৱস্থাটো অলপ ভাল হ'ব। এতিয়া আমি চাওঁ ভাৰতবৰ্ষৰ ৰেংকটো কিমান। ভাৰতৰ ৰেংকটো এতিয়া যিহেতু 62 হৈ আছে 107খন দেশৰ ভিতৰত 2020ত কি হৈছে ভাৰতৰ যিটো মাল্টি ডাইমেনশ্যনেল পভাৰ্টি ইণ্ডেক্স অৰ্থাৎ MPI ৰেংক কিমান 62। এতিয়া বিশেষকৈ দেশবিলাকত যদি আমি চাওঁ কি হয় মই আগতে কৈছোঁ যে ডেভেলপিং কাণ্ট্ৰিতহে কি হয় MPI নিৰ্ণয় কৰা হয়, আৰু এইটো হ'ল এটা এনুৱেল ৰিপৰ্ট হয়। জুলাই মাহত সাধাৰণতে ৰিপৰ্টটো দিয়ে, কিন্তু এই 2021ত ছেপ্টেম্বৰত দিছে 2020 যিটো ৰিজাল্ট হয়। ঠিক আছে, গতিকে আমি মনত ৰাখিবলগীয়া কথাটো হ'ল কি 62 হয় ভাৰতৰ ৰেংক। এতিয়া বিশেষভাৱে চাউথ আফ্ৰিকা যিবিলাক আফ্ৰিকান দেশ সেইবিলাকৰ সাধাৰণতে কি হয় এই MPI ক্ষেত্ৰত তেওঁলোকৰ অৱস্থাটো অলপ বেছি বেয়া, যিহেতু দুখীয়া মানুহবিলাক ক'ত আছে সেইটো এৰিয়াতে আছে। ঠিক আছে, ইয়াতে আমি লগত আৰু এটা সংলগ্ন কৰি আৰু এটা কথা শিকি যাওঁ যে MPI-টোৰ লগত আমি কি কৰিব পাৰোঁ SDG-ক আমি মিলাই চাব পাৰোঁ। SDG মিনছ কি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ, অৰ্থাৎ অবিৰত উন্নয়নৰ লক্ষ্য যিটো হয় ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, এই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ লগত কি হৈছে সংলগ্ন হৈ থাকে MPI। অৰ্থাৎ দেশ এখনৰ যদি অবিৰত উন্নয়ন হ'বলৈ হয় তেতিয়াহ'লে কি হ'ব লাগিব দেশখনৰ MPI নিশ্চয় ঠিক হ'ব লাগিব, মানে তাত পভাৰ্টি কি হ'ব লাগিব কম হ'ব লাগিব। এতিয়া আমি দেখিছোঁ যে ভাৰতবৰ্ষতে পভাৰ্টি এলিভেশ্যন বিভিন্ন ধৰণৰ প্ৰগ্ৰেম আঁচনি গ্ৰহণ কৰা হৈছে, আমি সেই কথাটো জানো। এতিয়া এই ক্ষেত্ৰত এতিয়া চেনিটেশ্যন এতিয়া মানে কেনেকৈ শৌচাগাৰ নিৰ্মাণ কৰিব গোটেই ভাৰতত এইটোতো এটা কি হৈছে আন্দোলনৰ দৰে কৰা হৈছে, সকলোৱে যাতে কি হয় পকা শৌচাগাৰ হয়। নেক্সট ড্ৰিংকিং ৱাটাৰৰ ক্ষেত্ৰত ইলেক্ট্ৰিচিটি যাতে ঘৰে ঘৰে পায়, হাউচিং তাৰমানে যেনেকৈ বিনামূল্যে ঘৰ দিছে চৰকাৰে, এই কথাখিনি আমি চাব লাগিব কেলৈ কৰিছে যাতে পভাৰ্টি কি হয় ইয়াত দূৰ কৰিব পৰা হয়। গতিকে এইবিলাক চৰকাৰে এনেই গ্ৰহণ কৰা নাই। এতিয়া এই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ গ'ল হ'বলৈ হ'লে পভাৰ্টি ইণ্ডেক্সটো তেতিয়াহ'লে কি হ'ব লাগিব পভাৰ্টি ইণ্ডেক্সটোৰ ষ্টেণ্ডাৰ্ড এটা থাকিব লাগিব। এতিয়া আমি চাওঁ যে MPI আৰু SDGs টাৰ্গেটছ ফলোয়িং এৰিয়া, এই দুয়োটা বস্তুৱে কিমান টাৰ্গেট কিমান এৰিয়া মানে গ্ৰহণ কৰে। এতিয়া যদি হেল্থ ডাইমেনশ্যনে কি কৰে হেল্থ ডাইমেনশ্যন কভাৰ্ছ দ্য SDG যদি 2 হয় অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ যদি কি হয় 2 হয়, ই কি কৰে তেতিয়া কি বুজাব যে 0 হাংগাৰ্ছ মানে ভোকাটোৰ একেবাৰে নাই। আমি এইটো কথা জানিম যদি SDG 2 হয় মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ যদি পইণ্ট মানে লক্ষ্য যদি 2 নম্বৰ লক্ষ্যত উপনীত হয় তেতিয়া কি লাগিব জানিম আমি যে 0 হাংগাৰ্ছ। লগত আৰু এটা আহিব কি যদি 3 হয় তেতিয়া গম পাম যে দেশখনৰ কি হৈছে হেল্থৰ ক্ষেত্ৰত দেশখন কি হৈছে ভাল হৈছে, মানে দেশখনৰ স্বাস্থ্য খণ্ডৰ উন্নতি হৈছে। গতিকে হাংগাৰ্ছ এণ্ড ৱেলবিং এই হেল্থ এই দুয়োটা ছেক্টৰ কাৰ লগত জড়িত
যেহেতু আমি হেলথ সেক্টৰৰ লগত জড়িত গতিকে এই কথাটো আমি চাব লাগিব মানে হেলথ ডাইমেনশ্যন কভাৰ্ছ দ্য SDG 2 দেন জিৰ' হাংগাৰ নেক্সট আমি চাওঁ এডুকেশ্যন ডাইমেনশ্যনছ কভাৰ দ্য এৰিয়া অফ SDG যদি SDG যদি 4 হয় তেতিয়াহ'লে আমি গম পাম যে তাত কি হৈছে কোৱালিটি এডুকেশ্যন হৈছে অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত কি হৈছে উন্নত মানদণ্ডৰ শিক্ষা মানে দেশৰ জনসাধাৰণে পাইছে আৰু নেক্সট আহিলে লিভিং ষ্টেণ্ডাৰ্ড কভাৰ্ছ কৰিব SDG এৰিয়া যদি 1 হয় তেতিয়া সেইটোৱে কি ইণ্ডিকেট কৰিব যে দেশখনত কি হৈছে পভাৰ্টি নাই মানে নো পভাৰ্টি দৰিদ্ৰতা মানে নাইকিয়া হৈ গ'ল SDG যদি 6 হয় তেতিয়াহ'লে ই কি বুজাব যে ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন এইকেইটা তাৰমানে হৈছে মানে দেশখনত সেইকেইটাৰ ব্যৱস্থা হৈছে নেক্সট SDG যদি 7 হয় তেতিয়া আমি বুজিম যে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি অৰ্থাৎ ইয়াত কি হৈছে এফৰ্ডেবল আৰু ক্লিন এনাৰ্জি নেক্সট আহিলে SDG 11 যদি হয় তেতিয়া আমি গম পাম সাষ্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ অৰ্থাৎ সাষ্টেইনেবল চিটিজ মানে বহনক্ষম কি হৈছে নগৰবিলাক বহনক্ষম হৈছে কমিউনিটিজবিলাক যিবিলাক সম্প্ৰদায় হৈছে সম্প্ৰদায়খিনি হৈছে কি বহনক্ষম এই বহনক্ষম মানে অবিৰত আমি বুজি পাওঁ নিশ্চয় যে তাৰমানে কি হৈছে চিটিজবিলাক বহনক্ষম মিন্স কি সদায় নগৰৰ পৰা কি হয় প্ৰদূষণ হয় গতিকে নগৰ এখন এনেকৈ বিকাশ হৈছে যাতে নগৰখনে কি হৈছে পৰিৱেশো প্ৰদূষণৰ পৰা ৰোধ কৰিছে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সকলো যিবিলাক উৎপাদনৰ উৎস সেইখিনি একেই ৰাখি পেলাই বৰ্তমানৰ কি হৈছে বৰ্তমান তেওঁলোকে বিকাশ সাধন কৰিছে ঠিক সাষ্টেইনেবল গোটেই বস্তুটোৰ অৰ্থ সেইটো গতিকে এই কথাটো আমি গম পাইছোঁ যে সাষ্টেইনেবল ডেভেলপমেণ্টৰ লগত কি হৈছে পভাৰ্টি ইণ্ডেক্স জড়িত হয় গতিকে পভাৰ্টি ইণ্ডেক্স কেনেকৈ উলিয়াও আমি নিশ্চয় গম পাইছোঁ আৰু এই সাষ্টেইনেবল ডেভেলপমেণ্টৰ লগত কেনেকৈ জড়িত সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কিমান মানে ৰেংকটো কিমানত থাকিলে বা এৰিয়া কিমান অংশগ্ৰহণ কৰিলে ই কি বুজায় সেই কথাটো নিশ্চয় তোমালোকে আয়ত্ত কৰিব পাৰিছা আজিলৈ মানে যদি ভিডিঅ'টোৰ পৰা তোমালোক লাভান্বিত হৈছা তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত যিকোনো ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি থবা ধন্যবাদ